হে প্ৰভুসকল, আমি আগৰ অধ্যায়ত আলোচনা কৰি আছিলোঁ গোপী উদ্ধৱ সংবাদৰ বিষয়ে। এই গোপী উদ্ধৱ সংবাদৰ বিষয়ে ভগৱন্ত পুৰুষ কেনেকৈ গোপীসকলৰ পৰা আঁতৰি গ'ল, এই বিষয়টো গোপীসকলে আৰ্তনাদত কৃষ্ণক বিচাৰি আছিল। কিন্তু কৃষ্ণক বিচাৰি নাপায় উদ্ধৱৰ পৰাই কৃষ্ণৰ যি সংবাদ গোটেইখিনিয়ে কৃষ্ণৰ কথা, কৃষ্ণৰ মনৰ প্ৰাণৰ গোটেইখিনি বিষয়বস্তু উদ্ধৱৰ কথাৰে গোপীসকলে গোটেইখিনি গম পাইছিলে। আৰু আপোনালোকে জানে এতিয়া বৰ্তমান চ'ত মাহ চলি আছে। চ'ত মাহত বিভিন্ন ৰোগ ব্যাধিৰে পূৰ্ণ হয়। গতিকে আমি বহুত সাৱধান হ'বলগীয়া হয়। কেনেকুৱা আচলতে গাত হালধিৰে পূৰ্ণ হৈ থাকিব লাগে এই মাহটো। এইটো হ'ল ব্যাধিৰ মাহ। পাৰিলে প্ৰায় টেঙা খাবই লাগে। শৰীৰটো শুদ্ধভাৱে ৰাখিবৰ কাৰণে আমি কিছুমান নিয়ম পালিবলগীয়া হয়। সেই প্ৰভুসকল হয়, আমি ধৰ্মশাস্ত্ৰৰ মাজেদিও কিছুমান নিয়ম দুই এটা ক'বলগীয়া হয়। কৃষ্ণ ও ৰাত্ৰি দিনে গলে তিনি লোক করে পবিত্র। আমি কৃষ্ণ কথা কৈ শেষ কৰিব নোৱাৰো। আমি কৃষ্ণ গুণনা কীৰ্তন কৰিবলৈ আমি সদায় আপ্লুত হ'ব লাগে। কিয় এই ইহলোকৰ পৰা পৰলোক প্ৰাপ্তি হ'বৰ কাৰণে আমি সদায় কৃষ্ণ নামে ল'ব লাগে। আমি কোনো নিজৰ যিখিনি ধন সম্পত্তি আমি কষ্ট কৰি উপাৰ্জন কৰোঁ, কিন্তু এই বস্তুবোৰ আমি লগত নিব নোৱাৰোঁ। ইয়াতে কি ক'ব বিচাৰিছে, তিনিও লোকৰে প্ৰভু ভগৱন্ত অন্তৰ্যামী প্ৰভু ভগৱন্তই ভজন্য ইষ্ট দেৱতা পৰম প্ৰভু। গতিকে আমি কি কৰিব লাগিব, এই তিনিও ব্ৰহ্মাণ্ডত কৃষ্ণ নামেৰে পবিত্ৰ শুভখন শুনি গৈছে। মন শুদ্ধ কৰিবলগীয়া হ'লে কৃষ্ণ নামেৰে কৰিব লাগিব। কিয় গোপীসকলক উদ্ধৱে কৈছে যে ৰাত্ৰি দিনে গাৱে হৰি চৰিত্ৰ, তিনিও লোকক কৰে পবিত্ৰ। আমি পবিত্ৰ হ'ব লাগিলে ঈশ্বৰৰ নাম ল'ব লাগিব। ঈশ্বৰৰ নাম নল'লে আমি পবিত্ৰ কেতিয়াও হ'ব নোৱাৰোঁ। বলম দয়ালকে প্রবধ বাক ক্রন্দনয়ারে গোপী যাক কিনু তোরা হবে করিলা পুণ্য সদায় গুয়া গোবিন্দ গুণ বলন্ত অনেক প্ৰভুৰ বাক ক্ৰন্দন আৱে এৰা গোপী যাক। সদায় গোবিন্দৰ গুণনাম কীৰ্তন কৰা সকলক ঈশ্বৰ
মুখপাত্ৰ বুলি কোৱা হয়, যে ঈশ্বৰৰ বাহিৰে কোনো তেওঁলোকে বেয়া চিন্তা, আনৰ চিন্তা আৰু তেওঁলোকৰ জীৱনৰ যি সংশয় এইবিলাক আঁতৰিছে। কৃষ্ণ নামত অৰ্থাৎ গোবিন্দৰ নামত যেতিয়া গুণনাম কীৰ্তন কৰা হয়, সেইসকল ব্যক্তিয়ে বা সেইসকল সাধুমন্তসকলে কেৱল তেওঁলোকৰ জগতৰ কল্যাণ সাধিবৰ কাৰণে ঈশ্বৰৰ ওচৰত নাম লয়। সেই অনুপাতে গোপীসকলৰ নাম লৈছিলে যে নিজৰ যিখিনি কৰাৰ উপৰিও যে এই চাৰিওফালৰ যিটো তেওঁলোকে থকা এই অঞ্চলবাসীৰ কল্যাণ কামনা কৰিছিলে। আমি যদি গোবিন্দ বন্ধু মাধৱ বুলি লওঁ, আমি যদি কৃষ্ণক আমি ঈশ্বৰ পুৰুষ হিচাপে বন্ধুত্ব কৰোঁ, নিশ্চয় আমাৰ মাজতো কৃষ্ণ উপজিব বা গোবিন্দ আমাৰ মাজতে থাকিব। আমি যদি আঁতৰাই যাওঁ, বিষয় বাসনাত অন্তৰ্ভুক্ত হৈ যদি আঁতৰাই যাওঁ, তেতিয়া কৃষ্ণ নাম আমাৰ খন্তেকীয় হয়। আমি এই কথাটো জানিব লাগিব। গোপী উদ্ধৱ সংবাদৰ বিষয়ে যদি ভালকৈ যদি অধ্যয়ন বা আমি যদি সদায় যদি এই বিষয়টো যদি আলোচনা কৰোঁ, নিশ্চয় গোবিন্দৰ গুণনাম কীৰ্তনখিনি আমি ক'ব পাৰোঁ। গোপী উদ্ধৱ সংবাদৰ বিষয়ে যদি আমি জানিব পাৰোঁ। সেই প্ৰভুসকল চাওক, আমি জীৱনটোত কি কৰা নাই আৰু বা কি নকৰোঁ, ভাল বেয়া আমি সকলো কৰিবহে যাম, কিন্তু এই কৰ্মফলটো যে আমি ঈশ্বৰৰ হাতত আছে, আমি এইটো বিষয় বাসনত আমি আলোচনা বা আমি চিন্তা নকৰোঁ। দুজন বন্ধু আছিলে প্ৰভুসকল, এই বন্ধু দুজনৰ মাজত অত্যন্ত আনন্দিত। ইজনে সিজনক প্ৰকৃততে ভাল পায়, ইজনে সিজনৰ মাজত মনৰ কথা পাতে। আমি কাক মনৰ কথা কওঁ? সেনেকুৱা প্ৰকৃত বন্ধু থাকিব লাগিব, কিন্তু আমি ঈশ্বৰকে কওঁ। এই বন্ধু দুজনৰ মাজত কি হ'ল, এদিনাখন এঘৰ আলহীৰ মাজত তেওঁলোকে আলহী কাজকৰ্ম পাতিছে, বিয়া এখন খাবলৈ গৈ বিয়া খাই সন্ধিয়া হ'ল। গৃহস্থক মাত লগালে যে আমি সন্ধিয়া হ'ল, আমি ঘৰলৈ উভতি যাম আৰু আপোনালোকে বেয়া নাপাব, আমি যি পাৰোঁ সক্ষম অনুযায়ী আপোনালোকৰ ওচৰত আমি এটি উপহাৰ লৈ আহিছোঁ, এইখিনিকে বহুত বুলি ল'ব। এতিয়া গৃহস্থৰ মানুহখিনিয়ে ক'লে, ইমান সন্ধিয়া জাগাও ভাল নহয়, আপোনালোকে ৰাতিটো থাকাই ভাল নেকি? তেতিয়া কৈছিলে যে আমি ঘৰ যিহেতুকে এৰি আহিছোঁ, দহজনে আমি ঘৰ এৰিব নোৱাৰোঁ, গতিকে আমি যাবই লাগিব। তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব, অলপ ভালকৈ যাব, তাতে বাঘ ভালুক হাতী ওলায়, কাৰণ জংঘলৰ মাজত কি ওলায় সেইটো ক'ব নোৱাৰি, কিন্তু আমি আগৰ শুনা অনুপাতে কৈছোঁ অকণমান সাৱধানত যাব। সেই বন্ধু দুজনে তথাপিও ভগৱানৰ নাম লৈ আহি আছিল। আহি দেখিলে অকণমান দূৰত এটা ভালুকে তলমূৰ কৰি আগুৱাই আহি আছিলে। আহি থাকি ভালুকে কিন্তু বন্ধু দুজনক দেখা নাই, কিন্তু বন্ধু দুজনে ভালুকটোক দেখিলে। হেৰা বন্ধু, কি কৰা যাব? এই দূৰত এটা ভালুক দেখা পাওঁ, আমি কি কৰিম এতিয়া, কেনেকৈ কি কৰিম? এজন বন্ধুৱে ক'লে, হে বন্ধু, মই কিন্তু মৰা হওক ভাল ধৰিম, তুমি বাৰু কি কৰা তোমাৰ কথা এইটো, তুমি কেনেকুৱা? তুমি যদি আনজনে কৈছে তুমি যদি মৰা হোৱাৰ ভাল ধৰা, মই কি কৰোঁ, মোৰতো উপায় নাই। তুমি এটা কাম কৰা, তোমাৰ মতে তুমি চিন্তাধাৰা কৰা, তুমি কি কৰা? তেতিয়া এই বন্ধু দুজনে গছত উঠিবা নাজানে, আন বন্ধু দুজনৰ মাজত এজনে গছত উঠিবা নাজানে, এজনে মৰা হোৱাৰ ভাও ধৰি মাটিত শুই থাকিল। আনজনে কি দেখিলে, অলপমান দূৰত দেখি চাই দেখিলে যে এটা শিমলু গছ দেখিলে। সেই বন্ধুজনে ভালুকটোৱে দেখা পালে, সেই বন্ধু দুজনে দেখা পাই অকণমান বেগতে আহি
ভালুকে ক'লে যে ক'ত যাবা এতিয়া, মোৰ শংকৰ পৰতো আঁতৰি যাব নোৱাৰিবা। হে ভালুক ভাই, তুমি হয় দেখিছ আমাক দেখি কিনে আগুৱাই আহিছা, কিন্তু এটা কথা, আমি দহজনে দৌৰি দৌৰি আমি দৌৰা খেল খেলিম, আর যোনে হারে সেইজনে অপদস্থ কৰিব। তুমি যদি হাৰা তোমাক কৰিম, আর তুমি যদি মই যদি হাৰো তুমি কৰিবা। চাওক ইমান ধৰণত এটা কৌশল কিনিছে। দৌৰি আছে সেই বন্ধু দুজনে, দৌৰি আছে আৰু দৌৰি কিনে ভাগৰ লাগি কিনে আকৌ কি কৰে, আনজন বন্ধুক দেখা পাই ইমান দৌৰি থকাতকৈ সেই বন্ধুজনকে ওচৰত যোৱাই ভাল। এই শুই থকা বন্ধুজনৰ ওচৰত গৈ গাটো শুই থাকি মৰা হোৱাটো ভালুকে কেতিয়াও নিবিচাৰে। তেতিয়া আকৌ আঁতৰি আহি বন্ধুজনৰ ওচৰত আহি আকৌ ঘূৰা পাকো কৰি ভালুকে ভাগৰ লাগিব। বন্ধুজনে ক'লে, হে বন্ধু ভালুক ভাই, তুমি এটা কাম কৰা, তুমি ইমান দৌৰি থাকিব, তোমাৰ ভাগৰ লাগছে যে তোমাৰ হাতখন দিয়া, আমি দুজনে মিলাই প্ৰীতি কৰোঁ, বন্ধু হওঁ, তাৰপিছত আমি কথা পাতিম। ভালুকে হাত দুখন, ভালুকৰ হাত দীঘল, মানুহৰ হাত চুটি। এই বন্ধুজনে ভালুকৰ হাত ধৰি শিমলু গছত এনেকৈ কি কৰিব ধৰিলে, ইয়াৰে ভোকৰ ছাল খেদিলে ভালুকে ৰূপত চিঞৰিব ধৰিলে, বেয়াকৈ চিঞৰিছে, যিমানে চিঞৰে সিমানে টানে, যিমানে চিঞৰে ইমানে টানে, টানি টানি ভালুকৰ ভোকৰ ছাল বাকলি এৰাই দিলে। তেতিয়া ভালুকে পৰি থাকিল। সেই বন্ধুজনে ক'লে, হে বন্ধু, তুমি আৰু শুই থকা আৱশ্যক নাই, ভালুক কৰি থাকিলে আমি বলা, আমি যাম। বন্ধুজনে ক'লে যে শুই থকা জনে ক'লে, হে বন্ধু, ইমান কৌশল তোমাৰ, ইমান বন্ধু যে ঈশ্বৰ অবিহনে আমাৰ কোনো শক্তি নাই। হে বন্ধু, মই গোবিন্দৰ নাম লৈছোঁ, গোবিন্দই মোক আঁতৰালে, গতিকে গোবিন্দৰ নামটো যদি আমি স্মৰণ কৰিব পাৰোঁ, আচল হৈছে গোবিন্দ নামটো সংখ্যৰ নাম। আমি যদি সৰ্প দেখোঁ বেলেগ নাম ল'লে নহ'ব, কিন্তু গোবিন্দ নাম ল'ব লাগিব। গোবিন্দ নামে সংখ্যই আঁতৰাই কৃষ্ণ। হরি তুম জিলয়াতি হৃদয়, কিরু তোমার ভাগ্য মুদয়, হরি রয়র্থে পুতি পুত্র হরিলা পূজা যেন হবে সে। ইয়াতে গোপীসকলে উদ্ধৱক ক'লে, হে উদ্ধৱ, আমি যিখিনি সময়ত প্ৰাণকৃষ্ণক পালোঁ, এই প্ৰাণকৃষ্ণক পাই আমাৰ যি ঘৰৰ স্বামী পুত্ৰ সমস্ত এৰি আমি কৃষ্ণক দেহ অৰ্পণ কৰিছিলোঁ, কিন্তু অৰ্পণ কৰাৰ পিছতো কৃষ্ণই আমাৰ স্থানৰ পৰা, আমাৰ মনৰ পৰা, আমাৰ দেহৰ পৰা আঁতৰি কিয়? গোপীসকলে উদ্ধৱক প্ৰশ্ন কৰিলে, কিয় আমি কৃষ্ণক যিখিনি পুজিছোঁ বা যিখিনি পূজা কৰিছোঁ, কৃষ্ণই জানো সন্তুষ্টি হোৱা নাই? তেতিয়া উদ্ধৱে ক'লে, হে গোপীসকল, আচলতে নামৰ বিচাৰ কৃষ্ণক বাহিৰে কোনেও কৰিব নোৱাৰে। কৃষ্ণহে নামৰ মহিমা বা নামৰ বিচাৰ কৰিব পাৰে। কিন্তু ইয়াৰে নিশ্চয় আমাৰ যিখিনি ঈশ্বৰৰ প্ৰকৃততে আমি নাম লওঁ,
একো চিত্ত মনে কায়বাক্য মনে আমি নাম ল'ব পাৰিছোঁ নে নাই কিন্তু আমিও ক'ব নোৱাৰোঁ কিন্তু আমি নাম ল'ব লাগে আমি নাম লৈছোঁ কিন্তু ইয়াৰে কিছুমান পৰীক্ষা ঈশ্বৰৰ মাজত হয় ঈশ্বৰে ভকতৰ পৰীক্ষা ঈশ্বৰে লয় সেই ভকতৰ পৰীক্ষা যেতিয়া ঈশ্বৰে লয় যদি আমি সেই পৰীক্ষাত যদি উপযুক্ত হ'ব পাৰোঁ আমি যদি ঈশ্বৰৰ কৃপা যদি দৃষ্টি প্ৰদৰ্শিত হ'ব পাৰোঁ নিশ্চয় আমি ঈশ্বৰক আমি হৃদয়ত ৰাখিব পাৰোঁ কিয় তাতে এটা কাহিনী আছে কাহিনী ক'বলৈ গ'লে আমি বহুত ক'বলগীয়া হয় বহুতখিনি ক'বলগীয়া হয় কিন্তু কাহিনীৰ মাজেৰে আমি যদি শাস্ত্ৰ যদি উপলব্ধি নকৰোঁ তেতিয়াহ'লে আমি কিছুমান বস্তু বুজি নাপাওঁ এই বিষয়টো আমি ইয়াৰে পিছত আকৌ আলোচনা কৰিম আমি অকণমান আগুৱাই যাওঁ কৃষ্ণ জানিলো সংসাৰতৰি লাহুখে বনাই বয়ানো কত মুখে জুড়াই হবে গোপী যাক কিমান আনন্দিত হল কিমান দুখৰ আৰ্তনাদ হৈ উদ্ধৱ আননাই বিননাই কৃষ্ণৰ গুণৰ কথা ক'বলৈ ধৰিলে কৃষ্ণই আমাৰ স্থানৰ পৰা কিয় গ'ল কৃষ্ণই আমাৰ মনৰ পৰা কিয় গ'ল কাৰো মনৰ পৰা কৃষ্ণ আঁতৰি নাযায় কিয় নাযায় ভকতৰ মনৰ আশা কৃষ্ণই পূৰণ কৰে আমি যদি কৃষ্ণ নাম লৈ থাকোঁ কৃষ্ণ নামতে কৃষ্ণ আবদ্ধ হৈ থাকে কিন্তু কৃষ্ণ কেতিয়া আঁতৰি যায় যদি নিজৰ দেহখন আনৰ ওচৰত যদি ভাড়া দিয়ে তেতিয়া কৃষ্ণ আঁতৰি যায় এটা ঘৰতে যদি মালিকে যদি আনক এজনক ভাড়া দি যদি আকৌ এজনক আনি কিনে যদি ভাড়া দিম বুলি কয় যিদিনা থকা ঘৰটোৰ এই বিষয়টো কিন্তু তেতিয়া বৰ তাৎপৰ্য হৈ পৰে বেয়া পাবলগীয়া হয় কৃষ্ণই যিখিনি অন্তৰ বাস লৈ আছে এই অন্তৰখনত কৃষ্ণ নামেৰে পূৰ্ণ হৈ থাকে উদ্ধৱে ক'ব বিচাৰিছে কি যে কৃষ্ণ আঁতৰি কিছুমান কাৰ্যকলাপত যাবলগীয়া হৈছে কিছুমান বিষয় লৈ কিন্তু ভকতৰ পৰা আঁতৰি কেতিয়াও নাযায় আকৌ কৃষ্ণ আহিবই কহিলা কৃষ্ণৰ সন্দেহ বাপ জুৰাই লগুনে হবে গোপী যাক কৃষ্ণ আমি ভাল কামবিলাক সদায় আমি নিজে কৰোঁ কিন্তু বেয়া কামবিলাক যদি আমি পৰিণতি ঘটো তেতিয়া কৃষ্ণক দুখ
এইটো আমাৰ জানো কৃষ্ণৰ কৰণী জানো? কৃষ্ণ গালি পাৰিবলগীয়া, কৃষ্ণ বেয়াকে ক'বলগীয়া আমাৰ জানো এইটো আমাৰ মনৰ প্ৰাণৰ আমাৰ কথা নেকি? তাকে বুজাব কৈছে যে আমি কৃষ্ণক জানিবলগীয়া হ'লে কি কৰিব লাগিব? গোসাঁই, কৃষ্ণ গোসাঁই মনৰ প্ৰাণৰ অন্তৰৰ মনৰ পৰা যদি মনৰ পৰা যদি আঁতৰি যায়, অন্তৰৰ পৰাও ভগৱান আঁতৰি গ'লে তেতিয়া সংসাৰ পৰিণত হয়, বেয়াই আবৃত্ত কৰি ধৰে। গতিকে আমি কি কৰিব লাগিব? আমি উদ্ধৱে কোৱা কথাখিনিকে কি কৰিছে? উদ্ধৱৰ যিখিনি ভাষ্য, যিখিনি উদ্ধৱৰ কথা, এইখিনি গোপীসকলক ধুনীয়াকৈ পাতকৈ এটিকৈ বুজাই দিলে, তোমালোকে কৃষ্ণই আঁতৰি যোৱা বুলি ভাবি কৃষ্ণৰ পৰা তোমালোকে আঁতৰি নাযাবা। কৃষ্ণ নাম জপ কৰা আৰু কৃষ্ণ নাম লোৱা, তেতিয়াই কৃষ্ণ সকলোতে তোমালোকে দেখিবা কৃষ্ণময় হৈ পৰিব সৰ্বশৰীৰটো। হে প্ৰভুসকল, আমি আগৰ অধ্যায় আকৌ এই বিষয়টোৱে আমি আলোচনা কৰিম। উদ্ধৱৰ আকৌ বেছি নাই, অকণমান আছে। এই বিষয়টো আমি সপ্তাহত আমি আকৌ আলোচনা কৰিম আপোনালোকৰ মাজত। জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। মই দুৰাচাৰ কেৱলে তোমাৰ দীনা খমিয় কহৰি লয় কৰি পখিলো হেৰা বৰণ হেৰা পখিলো হেৰা শৰণ